শংকৰ মাধৱক শংকৰ আজান কৰিবলৈ দিয়া নহ'ব। দুদিন পূৰ্বে গুৰুজনাৰ জন্মস্থানৰ পৰা মুখ্যমন্ত্ৰীয়ে দিছিল সকিয়নি। কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিল অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল। কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব সোমাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিলে। ইয়াৰ পিছতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ এটা পোষ্ট। আজান শংকৰ বিদ্যাপীঠ নামৰ এখন বিদ্যালয়ৰ বেনাৰ আৰু তোৰণৰ ফটো আপলোড কৰি মুখ্যমন্ত্ৰীয়ে লিখিলে, ইয়াৰ আৰম্ভণি হৈছিল শংকৰ আৰু আজানৰ সৈতে। এতিয়া ই পৰিৱৰ্তিত হৈছে আজান আৰু শংকৰলৈ। এইদৰে নিঃশব্দে বিকৃত কৰা হয় ইতিহাস। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ যোগেদি দৃষ্টিগোচৰ কৰোৱা এই বিদ্যালয়খন ক'ত আছে? 2005 চনত মৰিগাঁও জিলাৰ মৈৰাবাৰীত স্থাপন কৰা হৈছিল শংকৰ আজান বিদ্যাপীঠ নামৰ বিদ্যালয়খন। বিদ্যালয়খন স্থাপনৰ সময়ত ইয়াৰ নাম আছিল আজান শংকৰ বিদ্যাপীঠ। কিন্তু নামক লৈ সেই সময়তে ৰাইজৰ মাজত আপত্তি উত্থাপিত হোৱাত 2006 চনত বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে বিদ্যালয়খনৰ নাম সলনি কৰি শংকৰ আজান বিদ্যাপীঠ ৰূপে পুনৰ নামাকৰণ কৰিছিল। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ পোষ্ট পোৱাৰ পিছতে বিদ্যালয়খনত উপস্থিত হৈছিল নিউজ 18ৰ সাংবাদিক। বিদ্যালয়খনৰ অধ্যক্ষৰ দাবী, মুখ্যমন্ত্ৰীক ভুল তথ্য যোগান ধৰিছে। মুখ্যমন্ত্ৰীয়ে তুলি ধৰা ফটোখন পুৰণি। আজান শংকৰ নামটো শংকৰ আজান কৰা বহু বছৰ হ'ল। কিন্তু যেটো সাইনবোর্ড তাৰে ফেসবুকত পোস্ট কৰি লিখিছে, সেই সাইনবোর্ডখনত আজান শংকৰ বিদ্যাপীঠ বুলি লিখা আছে। কিন্তু এই স্কুলখনৰ নাম প্ৰথমে আৰম্ভণি কৰা হৈছিল যদিও পিছলৈ ৰাইজৰ বহি আমি সকলোৱে মিলি নামটো চেঞ্জ কৰি কেতিয়াবাই শংকৰ আজান বিদ্যাপীঠ কৰা হৈছে। পুৰণা ফটো এটা লগাত পঠাই দি চিএম ছাৰলৈ এই কথাখিনি মানে অলপ বেলেগ ধৰণে উপস্থাপন কৰিব বিচাৰিছে। আনকি শংকৰদেৱৰ নাম বিলুপ্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশংকা কৰিলেও বিদ্যালয় কৰ্তৃপক্ষই শংকৰদেৱক জীয়াই ৰাখিবলৈ প্ৰয়াস কৰি অহা বুলিও দাবী তুলিলে। আমি ইয়াত হিন্দু মুছলিম বুলি কোনো ভেদাভেদ ৰখা নাই। আমি সকলোৱে হিন্দু মুছলিম মিলি জুলি ভাতৃত্বৰ দৰে থাকি ইয়াত আমি বিদ্যালয়খন চলাই আছোঁ আৰু আমাৰ এই অঞ্চলতো তেনেকুৱা কোনো ভেদাভেদ নাই। ইফালে মুখ্যমন্ত্ৰীয়ে শংকৰ আজানক লৈ কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়ে। আজান ফকীৰক তেখেতে কেনেকৈ গুৱাহাটীত এই যে বেলতলা বজাৰলৈ যাওঁ সেই ৰাস্তাটোৰ ওচৰত আজান ফকীৰৰ নামত কিমান ডাঙৰ ৰাস্তা এটা দিছে। মোৰ জিলাত আজান ফকীৰৰ সাংস্কৃতিক, সাহিত্যিক, সামাজিক অৱদানৰ বিষয়ে শংকৰদেৱ কলাক্ষেত্ৰৰ সমপৰ্যায়ৰ এটা গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে অসমৰ বাজেটত পুঁজি আবণ্টন দিলে। মোৰ সমষ্টিত তাৰ বাবে মাটি নিৰ্বাচিত কৰিলে, কিন্তু ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আজিলৈকে সেইটোৰ কাৰণে কাম আৰম্ভ কৰিবলৈ দিয়া নাই। বিধানসভাত এই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিলোঁ। এতিয়া মানে বেবেৰিবাং বাই আছে তেখেতসকলে। মুখ্যমন্ত্ৰীয়ে কেৱল আজান ফকীৰেই নহয়, বাঘ হাজৰিকাৰ অস্তিত্বকো নস্যাৎ কৰিছিল। এই প্ৰসংগত বুধবাৰে সৰব হৈ উঠিল বাঘ হাজৰিকা গৱেষণা মঞ্চয়ো। বাৰে বাৰে বাঘ হাজৰিকা নাই, এতিয়া শেহতীয়াভাৱে আজান পীৰ নাই, এই কথা বতৰাবিলাক কৈ পেলাই অসমৰ ঠন ধৰি উঠা যিটো বৃহত্তৰ অসমীয়া জাতি, সেই জাতি গঠনৰ প্ৰক্ৰিয়াক তেওঁ ভাঙি দিয়াৰ এটা ষড়যন্ত্ৰ কৰিবলৈ আৰম্ভ কৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। সেয়েহে আমি তেখেতক প্ৰত্যাহ্বান জনাই ক'ব খুজিছোঁ যে তেখেতে অসমীয়া যি জাতি ঠন ধৰি উঠিছে, এই জাতি ভঙাৰ ষড়যন্ত্ৰত যেন লিপ্ত নহওক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।